ফেব্ৰুৱাৰী মাহৰ ভিতৰত কাৰণ নতুনকৈ অসমত আসাম ফৰেষ্টৰ বা বন বিভাগৰ কাৰণে পোষ্ট ওলাবলৈ গৈ আছে 600 গতিকে অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছোঁ যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছোঁ অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানত নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব। নমস্কাৰ পোনপ্ৰথমতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক অৰ্থাৎ আমাৰ মামাক বহুত ধন্যবাদ যাচিছোঁ অন্তৰভৰা শতকোটি প্ৰণাম। কথাটো হ'ল গম পাইছে আমাৰ অসম চৰকাৰে যিমানখিনি ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া হৈছে হ'ব আহিব লগা দিনবোৰত নিকাভাৱে হৈ আছে আৰু নিকাভাৱে হৈ থাকিব অৰ্থাৎ আজিৰ তাৰিখত 981 গৰাকী আসাম ফৰেষ্টৰ POP হ'ল বা 981 গৰাকীয়ে আসাম ফৰেষ্টত চাকৰি পাবলৈ সক্ষম হ'ল তেওঁলোকৰ POP আছিল আজিৰ তাৰিখত। বহুত ধন্যবাদ পুনৰবাৰ কাৰণ CM ছাৰ আছে বাবে অসমখনত এনেকুৱা ধৰণৰ নিকা নিযুক্তিবিলাক হৈছে আগতে তেনেকুৱা ধৰণৰ নিকা নিযুক্তি কেতিয়াও হোৱা নাছিল এই কথাখিনি মই কোৱা নাই CM ছাৰে কয় আগৰ দিনত সব ঘোষ চলিছিল কিন্তু CM ছাৰ থাকিলে কেতিয়াও ঘোষ নচলিব যদি তুমি কষ্ট কৰা তেনেহ'লে তোমাৰ চাকৰি হ'বই বা তেনেহ'লে তোমাৰ মেৰিটত নাম আহিবই। আজি যিহেতু POP হ'ল বা সকলোকে ধন্যবাদ দিছোঁ বা যিসকল দাদা বাইদেউ বা ভাইটিও হওক যেনেকুৱা যিধৰণৰ হওক যিসকলে POP কৰিলে তেওঁলোকক মোৰ ফালৰ পৰা বেষ্ট অফ লাক। এতিয়া কথা হ'ল কিছু সময়ৰ আগতে POP হ'ল বা এতিয়াও হৈও আছে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যদিও কিন্তু ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে নিযুক্তিৰ ওপৰত ক'লে নতুনকৈ আসাম ফৰেষ্টত পোষ্ট ওলাব 600 পোষ্ট মুকলি কৰি দিব ফেব্ৰুৱাৰী মাহত। এইটো আমাৰ কাৰণে বহুত বেছি ভাল খবৰ আৰু বৰ্তমান যিমানখিনি ৰিক্ৰুটমেণ্ট হ'বলৈ বাকী আছে আৰু এমাহৰ পাছতে আৰম্ভ হ'ব অক্টোবৰ মাহৰ পৰাই আমাৰ অসম আৰক্ষীৰ নিযুক্তিৰ প্ৰক্ৰিয়া কাম আৰম্ভ হ'ব। বহুতেই ভাল খবৰ নিকা নিযুক্তি মুঠতে নিকা নিযুক্তি বহুত ভাল খবৰ। আজি ফৰেষ্টৰ POP দিনাখন বহুখিনি কথা CM ছাৰে ঘোষণা কৰিলে নিকাভাৱে যিবিলাক হৈ আছে হৈ থাকিব। এতিয়া আমাৰ অক্টোবৰ মাহৰ পৰা আসাম পুলিচৰ ৰিক্ৰুটমেণ্ট আৰম্ভ হ'ব আৰু 600কৈ পোষ্ট মুকলি কৰি দিব ফেব্ৰুৱাৰী মাহত। যিসকলে আসাম পুলিচৰ পোষ্ট কেতিয়া ওলাব বুলি সুধি আছিল তেওঁলোকৰ কাৰণে ভাল খবৰ যে নতুনকৈ 600 পোষ্ট আহিব হয়তো APFত আহিব হয়তো ফৰেষ্ট গাৰ্ডত আহিব হয়তো ফৰেষ্ট গ্ৰেড 1ত আহিব। APF মানে হৈছে 10 পাছ যেনে পুলিচ কনষ্টেবল ঠিক তেনেকুৱা যেনিবা APF কনষ্টেবল আৰু ফৰেষ্ট গাৰ্ড মানে হৈছে 1 ষ্টাৰ যেনেকৈ পুলিচৰ যেনেকৈ লাল টুপিয়া UBত 1 ষ্টাৰ নাই কিন্তু ফৰেষ্ট গাৰ্ডত 12 পাছৰ 1 ষ্টাৰ আছে। গতিকে সেইটো কাৰণে ভাল খবৰ যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি 1 ষ্টাৰ পাবা য'ত নেকি আজিকালি ৰিক্ৰুটমেণ্টৰ প্ৰমোশ্যন ল'লেহে 1 ষ্টাৰটো পায় ASI হয় কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি 1 ষ্টাৰ পাবা ফৰেষ্ট গাৰ্ডত। নতুনকৈ পোষ্ট আহিব ফৰেষ্ট গাৰ্ড APF কনষ্টেবল ফৰেষ্টাৰ গ্ৰেড 1 আৰু বনমন্ত্ৰীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে যে নতুনকৈ এই পোষ্টসমূহ মুকলি কৰিবৰ কাৰণে অৱগত কৰিছে CM ছাৰে আৰু প্ৰত্যেক বছৰে যে এনেকুৱা ধৰণৰ নিযুক্তিবিলাক চলাই থাকিব পাৰে তাৰ কথাও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে ক'লে আৰু ভাল খবৰ কৈছোৱে গোটেইখিনি কথা গম পাইছে। আজি ফৰেষ্টৰ POP আছিল POP দিনাখনো বহুখিনি কথা এনাউন্সমেণ্ট কৰিছে ৰিক্ৰুটমেণ্টৰ কথা সকলো নিকাভাৱে হৈ আছে হৈ থাকিব কাৰণ CM ছাৰ থাকে মানে সকলোবিলাক নিকাভাৱে হৈ থাকিব। গতিকে আমি আশাৰে বাট চাই থাকোঁ নতুনকৈ আহিব লগা নিযুক্তিবিলাক খুব ভালে পাৰ হওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে এনেকুৱা ধৰণৰ নিযুক্তিবোৰ আৰু উলিয়াই গৈ থাকক আৰু ভেকেঞ্চি দিয়ক সকলোৱে চাকৰি পাওক তাৰে কামনা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰেনো আজি আসাম ফৰেষ্টৰ POP দিনাখন কেনেকুৱা কি ধৰণৰ কথাবোৰ ক'লে বা POPটোনো আজিৰ দিনটোত কেনেকৈ পাৰ হ'ল সকলোখিনি ভিডিঅ' দেখাম মই আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে কোনোবা যদি নতুনকৈ আহিছা বা পুৰণাকৈ আহিছা আগৰ পৰাই যদি চাই আছা বা নিউ ভিউৱাৰ্ছ অল্ড ভিউৱাৰ্ছ যেনেকুৱা যি ধৰণৰ হওক আজিৰ ভিডিঅ'টো যিসকলে চাইছা কিন্তু শ্বেয়াৰ কৰিবা সকলোকে শ্বেয়াৰ কৰিবা। আসাম ফৰেষ্টৰ বা বন বিভাগৰ কাৰণে পোষ্ট ওলাবলৈ গৈ আছে 600 গতিকে ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰিব। অসম বন সুৰক্ষা বাহিনীৰ 940 গৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থী হিচাপে বিবেচিত হৈ অভাৰঅল বেষ্ট
বঁটা লাভ কৰিবলৈ সক্ষম হৈছে দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ নৱাগত জোৱান জ্যোতিপ্ৰসাদ টায়ে। পাইছোঁ নিশ্চিতভাৱে কি ক'বা, যিহেতু আজি এটা ভাল লগা দিন, তোমালোকৰ 14 মাহ প্ৰশিক্ষণৰ অন্তত আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকী কিছু মুহূৰ্তৰ পিছতে অভিবাদন গ্ৰহণ। হয়, বহুত ভাল লাগিছে, কাৰণ ইমান কষ্টৰ ফলত আজি এইখন আমি হ'ব পাইছোঁহি। আজি 5 মাহ ধৰি প্ৰেক্টিছে কৰি আছোঁ, ভালেই লাগিছে বহুত। ঘৰৰ মানুহ প্ৰচণ্ড অগ্ৰগামী খোজ আমি পেলাবলৈ সক্ষম হৈছোঁ। বৰ্তমানো অসম আৰক্ষীৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাতিপুৱা যদি আমি টোপনিৰ পৰা উঠোঁ 4টাৰ পৰা 7টা বজালৈ গাঁৱে ভূঞে খেলপথাৰসমূহত ডেকা ল'ৰাসকলক দৌৰি থকা দেখা পাম। কাৰো মনত চিন্তা নাই যে কাৰোবাক টকা দিব লাগিব, কাৰো মনত চিন্তা নাই যে কাৰোবাক পইচা দিব লাগিব, মাত্ৰ ভাল কৰি দৌৰিব লাগিব, ভাল কৰি পৰীক্ষা দিব লাগিব। আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। আমাৰ ভৱিষ্যত টকা পইচাই অংকন নকৰে, আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। তেনে একচাম সাহসী আৰু শক্তিশালী যুৱকে আজি অসম পুলিচত নিযুক্তিৰ বাবে প্ৰযত্ন কৰি আছে। অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে' তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম। তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছোঁ যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানত নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এচাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। আজি আমি লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত আছোঁ। দেৰগাঁৱৰ অসম আৰক্ষীৰ এই প্ৰশিক্ষণ কেন্দ্ৰত আমি অসমৰ যুগনায়ক শৌৰ্য বীৰ্য সাহসৰ প্ৰতীক লাচিত বৰফুকনৰ নামত উৎসৰ্গা কৰিছিলোঁ। ইয়াৰ নৱনিৰ্মিত ভৱন ইতিমধ্যে আমি নিৰ্মাণ সম্পূৰ্ণ কৰিছোঁ। অক্টোবৰ মাহত আমি ইয়াৰ শুভ উদ্বোধন কৰিম। কিন্তু এই নতুন একাডেমীৰ শুভ উদ্বোধন হোৱাৰ আগতেই এই প্ৰশিক্ষণ শিবিৰলৈ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা আৰক্ষীৰ জোৱানসকল আহিবলৈ আৰম্ভ কৰিছে। এক উন্নত কৌশল আৰু উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে আজি দেৰগাঁও পুলিচ একাডেমীও আগবাঢ়ি যাবলৈ সক্ষম হৈছে। মই অত্যন্ত আনন্দিত যে অসম আৰক্ষীৰ জোৱানসকল 6টাকৈ কামাণ্ডো বেটেলিয়নৰ জোৱানসকল ফৰেষ্ট বেটেলিয়নৰ জোৱানসকলক প্ৰশিক্ষণ দিয়াৰ পিছত বৰ্তমান লাচিত বৰফুকন পুলিচ একাডেমীত মণিপুৰ পুলিচৰ জোৱানসকলৰ প্ৰশিক্ষণ